Hello students, welcome to Learn Boost. আজি আমি স্পেশালি ডিসকাস কৰিম তোমালোকৰ ক্লাস 12 ৰ ইংৰাজী বিষয়ৰ প্ৰথমটো চেপ্টাৰৰ the last lesson চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন চাম যাৰ পৰা তোমালোকৰ 2026 ৰ ফাইনেল এক্সামত কমন পৰাৰ সম্ভাৱনা আছে। আজি তোমালোকৰ লগত the last lesson চেপ্টাৰৰ কিছুমান এনেকুৱা কোৱেশ্চন ডিসকাস কৰিম যিবোৰ কোৱেশ্চন প্ৰিভিয়াস ইয়াৰত বহুকেইবাৰ ৰিপিট হোৱা দেখা গৈছে। তো ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা সৰু ৰিকুৱেষ্ট থাকিল যে সকলে এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লবা। তো আহক আমি ভিডিওটো কন্টিনিউ কৰো। তো ইয়াতে আমাৰ প্ৰথমটো কোৱেশ্চন হল What did Franz notice that was unusual about the school that day? তো ইয়াতে কৈছে যে ফ্ৰাঞ্জে সেই দিনটোত বিদ্যালয়ত কি অস্বাভাৱিক বস্তু লক্ষ্য কৰিলে। তো এটি আনসাৰটো চোৱা Franz noticed that there was no great bustle that could be heard out in the street. মানে হল ফ্ৰাঞ্জে নোটিস কৰিলে যে ৰাস্তাৰ পৰা শুনিব পৰা কোনো কোলাহল নাছিল। The opening and closing of desks, lessons repeated in unison, very loud. The teacher's great ruler rapping on the table, etc. The day was quite a Sunday morning. ইয়াৰ অৰ্থ হল যে বেঞ্চৰ খোলা বন্ধৰ শব্দ পাঠ একেলগে বহুত জোৰে জোৰে কোৱা শিক্ষকজনৰ ডাঙৰ স্কেলেৰে টেবুলত টুকাৰ শব্দ আদিও নাছিল আৰু সেই দিনটো সানডে মৰ্নিংৰ দৰে শান্ত আছিল। তো এইটো আছিল তোমালোকৰ প্ৰথমটো কোৱেশ্চনৰ আনসাৰ আৰু এই কোৱেশ্চনটো তোমালোকৰ প্ৰিভিয়াস ইয়াৰত বহুকেইবাৰ আহিছে। তো নেক্সট এতিয়া আমাৰ সেকেন্ড কোৱেশ্চনটো লৈ What did M. Hamel say about the French language? মানে হল M. Hamel ফ্ৰেঞ্চ ভাষাৰ বিষয়ে কি কৈছিল। ইয়াতে আনসাৰটো চোৱা M. Hamel called French the most beautiful language in the world. According to him, it was the clearest and logical language. He wanted to people of France to guard it amongst themselves and never forget it. M. Hamel ফ্ৰেঞ্চক পৃথিৱীৰ আটাইতকৈ সুন্দৰ ভাষা বুলি কয়। তেওঁৰ মতে এইটো আটাইতকৈ স্পষ্ট আৰু যুক্তিসংগত ভাষা। তেওঁ ফ্ৰান্সৰ লোকসকলক এই ভাষাটোক সুৰক্ষিত কৰি ৰাখিবলৈ আৰু কেতিয়াও নাবুলিবৰ বাবে আহ্বান জনালে। তো ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হল What had been put up on the bulletin board? ইয়াৰ অৰ্থ হল যে বুলেটিন বৰ্ডখনত কি আছিল। আনসাৰটো চোৱা The bulletin board displayed a notice that an order has come from Berlin to teach only German in the school of Alsace and Lorraine. মানে হল সেই বুলেটিন বৰ্ডখনত এখন জাননী দিয়া হৈছে য'ত কোৱা হৈছিল যে বাৰ্লিনৰ পৰা আদেশ আহিছে যে এতিয়াৰে পৰা এলছেক আৰু লৰাইনৰ বিদ্যালয়সমূহত কেৱল জাৰ্মান ভাষা শিকোৱা হ'ব। নেক্সট কুৱেশ্যনটো হল France thinks will they make sign in German even the pagans? What could this mean? ফ্ৰান্সৰ ভাৱনা তেওঁলোকে পিগনকো জাৰ্মানত গাবলৈ বাধ্য কৰিবনে এই কথাৰ অৰ্থ কি। আনসাৰটো চোৱা By these words France means that they had grown up using French language. Now learning only German would mean cutting off all the bond with their mother tongue. এই কথাৰে ফ্ৰান্সে বুজাব খোজে যে তেওঁলোকে ফ্ৰান্স ভাষা ব্যৱহাৰ কৰি ডাঙৰ হৈছে এতিয়া কেৱল জাৰ্মান শিকিলে মাতৃভাষাৰ সৈতে থকা সকলো বন্ধন কাটি পেলাব লগা হ'ব। তো এতিয়া ইয়াত নেক্সট কুৱেশ্যনটো চোৱা Why was France afraid to go to school that morning? ইয়াৰ অৰ্থ হল সেইদিনাখন ৰাতিপুৱা ফ্ৰান্সে বিদ্যালয়লৈ যাবলৈ কিয় ভয় পাইছিল। এতিয়া তাৰ আনসাৰটো চোৱা France was afraid because he had not prepared his lesson on participles and he knew his teacher M. Hamel would scold him. ফ্ৰান্সে ভয় পাইছিল কাৰণ তেওঁ পাৰ্টিচিপলৰ পাঠ প্ৰস্তুত কৰা নাছিল আৰু তেওঁ জানিছিল যে তেওঁৰ শিক্ষক M. Hamel তেওঁৰ ওপৰত বকিব। এতিয়া আহা আমাৰ নেক্সট কুৱেশ্যনটো লৈ What is the name of the blacksmith in the last lesson? মানে হল the last lesson চেপ্টাৰটোত উল্লেখ থকা ব্লেকস্মিথ জনৰ নাম কি। আনসাৰটো হল Waster. নেক্সট হল What is the river mentioned in the last lesson? লাষ্ট লেসন চেপ্টাৰটোত উল্লেখ থকা নদীখনৰ নাম কি। আনসাৰটো হল Sar. নেক্সট কুৱেশ্যনটো হল Which war does the writer mention in the story the last lesson? ইয়াৰ আনসাৰটো হল The Franco-Prussian War. আৰু এই যুদ্ধখন 1870 পৰা 1871 লৈকে হৈছিল। এই যিবোৰ কুৱেশ্যন আনসাৰ তোমালোকক মই দি আছো এই গোটেইবোৰ প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন আনসাৰ হয় আৰু এই কুৱেশ্যনবোৰ বাৰে বাৰে এক্সামত ৰিপিট হোৱা দেখা যায়। তো তোমালোকে এক্সামত কুৱেশ্যনবোৰ ভালকৈ বুজাৰ চেষ্টা কৰিবা কাৰণ এক্সামিনাৰে কুৱেশ্যনবোৰ অলপ খেলিমেলিকৈ দি দিয়ে। আৰু নেক্সট ভিডিঅ' কোনটো টপিকৰ ওপৰত হ'ব কমেণ্টত জনাবা।